নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিতু গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আহকচোন আজি মোৰ নতুন ভিডিঅ'টোত আপোনালোকক মোৰ ৰং তুলিকাৰ বিষয়ে অলপ দেখাম। মই যিবোৰ ছবি আঁকো সেয়াৰ অলপ দেখাব বিচাৰিছোঁ। মই কিন্তু বৰ হাই ফাই চিত্ৰকৰ নহয় দেই। মই এনেই নিজেহে মনত যিটো ভাবোঁ সেইটোকে মই ছবি আঁকি থৈছোঁ। এতিয়া অঁকা নহয়, বহুত দিন হ'ল অঁকা হ'লেও আপোনালোকক দেখাব বিচাৰিছোঁ। কেনেকুৱা পাই কমেণ্ট কৰি জনাব। ভাল পালেও কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব হা। আৰু ভাল পালেতো লাইক এটা কৰিবই নিশ্চয়, আৰু পাৰিলে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ দেই। আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। এই কপিয়ে এগৰাকী মহিলাৰ ছবি অঁকা হৈছে দূৰলৈ চাই থকা দৃশ্য। আৰু ইয়াৰ ওপৰত মোৰ কবিতাৰ ওপৰত আধাৰিত এটি ছবি। মই মোৰ কবিতা এটা আপোনালোকক শুনাইছিলোঁ, তাত মই এইটো ছবিটো আপোনালোকক দিছোঁ আগতে, আপোনালোকে নিশ্চয় দেখিছে। এই ছবিখনৰ মহত্ব এইটো, মই এজন বৈৰাগীয়ে নৈ কাষত বীণ বজাই আছে আৰু নাৱৰীয়াই নাও বান্ধি ঘৰলৈ যাবলৈ ওলাইছে। আৰু এইফালে সন্ধিয়াৰ বেলি, দুহালি চৰাই ঘৰ মোৱা হৈছে, আৰু এইফালে এইটো তলত খোল। এইফালে চিনি পাইছেই আপোনালোকে সকলোৱে, জ্যোতিপ্ৰসাদ আগৰৱালা। মই এনেই আঁকিছোঁ আৰু ইমান ভালকৈ নাজানো, আৰু এইবোৰ দিনো হ'ল, ছবিবোৰ অলপমান লেতেৰা হৈ গৈছে, হ'লেও আপোনালোকক দেখাইছোঁ। এইফালে সৰ্বপল্লী ৰাধাকৃষ্ণন, এয়া। আৰু এইফালে কাজিৰঙা এশিঙীয়া গড়। দৃশ্যটো কেনেকুৱা লাগিছে। আৰু ওপৰত এইফালে কাৰেংঘৰ, এইফালে ৰংঘৰ। কেনেকুৱা লাগিছে জনাব দেই। দূৰৰ পৰা অলপ দেখাই দিছোঁ। এইফালে এজনী উৰি যোৱা পক্ষী। এই ছবিখন বুজিব পাৰিছেনে? মাত্ৰ সম্পূৰ্ণ কাঠ পেঞ্চিলে অঁকা, ইয়াত বেলেগ ৰং ব্যৱহাৰ কৰাই নাই। সম্পূৰ্ণ কাঠ পেঞ্চিলে আঁকিছোঁ এই ছবিখন। এইফালে এয়া আমাৰ মহামানৱ মহাত্মা গান্ধী। ছবিখন কেনেকুৱা হৈছে জনাব দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।